আসসালামু আলাইকুম এভৰিৱান ৱেলকাম টু মাই নিউ ব্লগ। আজি ৰাতিপুৱাৰে পৰা আকৌ কিনকিনীয়া বৰষুণ দি আছে। আচলতে বাৰিষাৰ মৌচম সকলো সময়তে বৰষুণে দি থাকে। যেহেতু আজি হাজবেণ্ডৰো অফিচ নাই আৰু ল'ৰাৰো স্কুল নাই, বন্ধ, সেইকাৰণে চবকেইটা ঘৰতে একেলগে বহি এনেকৈ বাদাম খাই আছোঁ। যেহেতু বাহিৰত বৰষুণ আৰু ল'ৰা ছোৱালী দুটাৰ লগত সুন্দৰ মুহূৰ্ত কেইটামান উপভোগ কৰি আছোঁ আমি। মা দেউতাৰ নিজৰ ল'ৰা ছোৱালীৰ লগত এনেকৈ টাইম স্পেণ্ড কৰাটো কিন্তু খুব জৰুৰী, বিশেষকৈ দেউতাকৰ। কাৰণ যিহেতু আমি হাউচৱাইফসকল, মানে বিশেষকৈ মই হাউচৱাইফসকলৰ কথা কৈ আছোঁ, যিসকল ঘৰতে থাকে তেখেততো আমি স্পেণ্ড কৰোঁৱেই টাইম, সকলো সময়ত ল'ৰা ছোৱালীৰ লগতে থাকোঁ। কিন্তু যিসকল দেউতাসকল কামত ব্যস্ত থাকে, যেনেকৈ মোৰ হাজবেণ্ডে বহুত ব্যস্ত থাকে, সদায় অফিচ থাকে, ঘৰত থাকিলেও অফিচৰ কামত ব্যস্ত থাকে। কিন্তু যেতিয়া অকণমান টাইম পায়, ফ্ৰী থাকে, তেখেত কিন্তু ল'ৰা ছোৱালীৰ লগত বহুত ভালকৈ টাইম স্পেণ্ড কৰে। কাৰণ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব বা আমি নিজৰ লগতে কৰোঁ, মানে এতিয়া কম্পেয়াৰ কৰিব পাৰোঁ। কাৰণ আমি এতিয়া ডাঙৰ হৈছোঁ, এতিয়া সৰুকালৰ চব কথাই যিবিলাক মানে সুন্দৰ মুহূৰ্ত বা বেয়া মুহূৰ্ত, এইবিলাক কিন্তু বেছিকৈ মনত আছে। এতিয়া মানে সৰুতে কাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল, সেইবোৰ এতিয়া কিন্তু মনত আছে বহুত কথা। এনেকৈ আমাৰ ল'ৰা ছোৱালীৰো কিন্তু এদিন মনত পৰিব যে মানে মা দেউতাৰ লগত এনেকৈ টাইম স্পেণ্ড কৰিছিলোঁ, হাঁহি ফূৰ্তিত কটাইছিলোঁ, তো তেখেতৰ ভাল লাগিব। তেতিয়া মেমৰি অলপ থাকে, এয়াই আৰু ভাল মুহূৰ্ত সেইকাৰণে কটাব লাগে, ল'ৰা ছোৱালীক টাইম দিব লাগে। আমি মা দেউতা নিদিলে আৰু কোনে দিব ন টাইম ল'ৰা ছোৱালীক। সেয়াই আৰু এতিয়া চব বাদাম খাই আছিলোঁ। এতিয়া মই ভাবিলোঁ যে যিহেতু বন্ধ আৰু বাহিৰত বৰষুণো দি আছে, তো ইমানতো কাপোৰ তাপোৰ ধুব নোৱাৰিম, ইমান কামটো কৰি আজি নহ'ব, ঘৰৰে টুকটাক কামবোৰ হৈ আছিল। তো মই ভাবিলোঁ যে চবৰে কাৰণে চাহ পানী এতিয়ালৈকে খোৱা শেষ হৈছে আমাৰ। তো তেতিয়া আমি বাদাম খাই আছিলোঁ। এতিয়া মই ভাবিছোঁ যে কিবা এটা বনাওঁ চটপটীয়া, এই বাৰিষাৰ মৌচমততো বাহিৰত বৰষুণ দি থাকিলে এনেকুৱা খাব মন যায়, টেঙা ঝাল এনেকুৱা খাব মন যায়। কিন্তু যিহেতু আমাৰ ঘৰত বাচ্চা আছে, সৰু ল'ৰা ছোৱালী আছে দুটা, সেই দুটাৰ কথা ভাবি মই ভাবিলোঁ যে তেনেহ'লে এনেকুৱা আলু পৰঠা বনোৱা যাওক। কিন্তু এইটো আটা নহয়, কিন্তু এইটো চুজি, অকল চুজিৰে আলু পৰঠাটো বনাইছোঁ। বহুত টেষ্টি হৈছিল, ঘৰত ট্ৰাই কৰি চাব। ময়ো ফাৰ্ষ্ট টাইম মানে এনেকৈ বনাইছোঁ, চুজিৰে এনে পৰঠাও বনাইছোঁ, পিছে পুৰি বনাইও খাইছোঁ, ভাল লাগে। কিন্তু আলু পৰঠা এয়া ফাৰ্ষ্ট টাইম বনাইছোঁ, বহুত টেষ্টি হৈছিল। কিন্তু এয়া চুজিটো চাইছে নহয়, চুজিটো আচলতে মানে গৰম পানী দিব লাগিব, ঠাণ্ডা পানী দিলে কিন্তু নহ'ব, একেবাৰে গৰম পানী দিব লাগিব। আৰু তাতে মই দিছিলোঁ জিৰা পাউডাৰ অলপমান, ধনিয়া পাউডাৰ, আৰু নিমখটো অলপ ভালকৈ দিব লাগিব, মানে কমকৈ দিব লাগিব। এনেকুৱা পৰঠা পুৰিত কিন্তু নিমখ বেছি হ'লে ভাল নালাগে, এইটো আপোনালোক টেষ্ট কৰি দিব। এতিয়া সৰু ল'ৰা ছোৱালী, সেইকাৰণে ফাৰ্ষ্টত জলকীয়া ইমান দিয়া নাই, এটা কেঁচামৰিচ দিছিলোঁ। পিছত মই ভাবিছোঁ যে বোলে আমি খাম, অলপ চটপটীয়া ঝাল হ'লে ভাল হয়। তেতিয়া জলকীয়া, এই যে শুকান জলকীয়া ভাজিছোঁ, ভাজি এয়া বিশেষকৈ বিচিবোৰ দিছোঁ। আৰু এইবোৰ মই এইটো টেমাত ভৰাই থৈছোঁ, চালেতো আৰু বহুত ভাল লাগিছিল আজি। এনেকৈ এইবোৰ খালোঁ। আজিৰ দিনটো কেনেকৈ পাৰ হ'ল ইয়াত আছে, আৰু অলপ ভিডিঅ' আছে, চাব, বহুত ভাল লাগিব। আশা কৰোঁ ভাল লাগিব আপোনালোকৰ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰি থাকক, বহুত ভাল লাগিব। এয়া তাৰপিছত ল'ৰা ছোৱালী দুটাক গা ধুৱাই দিলোঁ। তুমি আমার কি হও? তুমি আমার কি হও কও? কি হও? কি হও? আম্মু হও। আম্মু, ছোট্ট আম্মু। কও কি আম্মু হও? কি আম্মু?
কি আমি তোমাকে এনেকৈ কইনা হওয়া লাগে গা ধুইছে আম্মু নে তুমি গা ধুইছ আম্মুক আমি দিয়ে দিব না दिस क्रीम एक बार होगा गाऊंगा दोबारा नहीं खाऊंगा चुप डुम डुम এয়া চাইছে নহয় গা পা ধুই আৰু বেছি ফূৰ্তি পাইছে ল'ৰা ছোৱালী দুটা মানে ল'ৰা ছোৱালী বিশেষকৈ গা ধোৱাৰ সময়ত কিন্তু বহুত মস্তি কৰে তেখেত এয়াতো চব দেখুৱাব নোৱাৰোঁ আৰু তাৰপিছত আমি এয়া কঁঠাল খালোঁ আমাৰ গছৰ কঁঠাল এইটো ছেকেণ্ড কঁঠাল ফাৰ্ষ্টত এটা খাইছোঁ এইটো আগৰ ভিডিঅ'ত দেখাইছিলোঁ কিন্তু মানে পাৰি থৈছিল মাহীয়ে এয়া মাছে আহিছে পিছত মই ক'লোঁ যে কঁঠালটো ভাঙি দিয়ক আবেলিৰ সময়ত আমি কঁঠাল চঠাল খালোঁ এতিয়া ৰাতি হৈছে এতিয়া আৰু ভিডিঅ'টো দীঘল নকৰি ইয়াতে মোৰ ভিডিঅ'টো শেষ হ'ব মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে আপোনালোকে ভিডিঅ'টোত লাইক কৰি দি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবে এটা লাইকে মোক বহুত উৎসাহ যোগায় আন এটা ভালকৈ ভিডিঅ' বনোৱাৰ বাবে থেংক ইউ